কণমানি ছাত্ৰৰ ওপৰতো চকু বীৰেন ছাৰৰ অৱশেষত অভিভাৱক আৰু শিক্ষাৰ্থীৰ ৰোষত পৰিল প্ৰধান শিক্ষক এইবাৰ ৰাইজৰ ৰোষত প্ৰাথমিক বিদ্যালয়ৰ এজন প্ৰধান শিক্ষক ছাৰৰ নাম বীৰেন দাস ছাৰৰ আকৌ ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ প্ৰতি চকু নাই তেওঁৰ কুদৃষ্টি পঞ্চম শ্ৰেণীৰ কণ ছাত্ৰ ছাত্ৰীৰ ওপৰত মৰম কৰাৰ চলেৰে প্ৰায় শ্লীলতা হানি কৰে পঞ্চম শ্ৰেণীৰ দুগৰাকী ছাত্ৰীৰ পিছে 100 গৰু খালে বাঘৰো মৰণ ঠিক তেনে দখাই হ'ল বীৰেন ছাৰৰ বৃহস্পতিবাৰে একাংশ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ ৰোষৰ পৰিল বীৰেন দাস নামৰ এই প্ৰধান শিক্ষকজন স্থানীয় ৰাইজে লপাথপাদি ৰঙিয়া আৰক্ষীক গতাই দিয়ে প্ৰধান শিক্ষকজনক উল্লেখযোগ্য যে ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত জাজিকোনাস্থিত নৱমিলন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন দাস ইয়াৰ পূৰ্বেও এনে বহু অভিযোগ আছে বীৰেন ছাৰৰ বিৰুদ্ধে যোৱাকালি মই গম পালোঁ তাকো আবেলি গম পাইছোঁ ল'ৰা ছোৱালীখিনি দেখিছে দেখি তাৰপিছত মোক বাইদেউ ৰান্ধনী বাইদেউজনীয়ে যাই কিনে কৈছে যে মাইনাক মাতাছোঁ মই মাতিলোঁ তাৰপিছত তাক সুধিলোঁ যে কি বুলি কয় বাইদেউ সুধিলে কি হৈছে তোমালোকৰ ছাৰে কিবা কৈছে নেকি তাৰপিছত নাই কোৱা তাৰপিছত কৈছে কি বুলি কয় ছাৰে কিবা কৰিছে নেকি তাৰপিছত নাই কৰা তাৰপিছত তাই ভয়তে কোৱা নাই তাৰপিছত তাৰপিছত বাইদেউ সুধিছে ছাৰে ছাতৰ তলে দিছে নেকি তাৰপিছত তাৰ কৈছে কি বুলি নাই দিয়া নাই কৈছে তাৰপিছত তোৰ ভয় নকৰিবি কৈ দে মোক কৈ দে ভয় কৰিব নালাগে ছাৰে একো কৰিব নালাগে তাতে নপঠাওঁ মই বেলেগ স্কুলত দিম যেতিয়া কয় তাই কৈছে যে ছাৰে মোক এনেকৈ সোমাই দিছে সোমাই দিয়া বুলি কয় তাৰপিছত বাইদেউ কৈছে তাক ভালকৈ সুধিলোঁ মই যে যাম তাৰপিছত তাক সুধিলোঁ সোধাৰ পিছত কৈছে ছাৰে এনেকৈ মৰম কৰে কি ধৰে তাৰপিছত হাতখন এনেকৈ বুলি কৈছে সেয়াই আৰু স্কুলত বেয়া ভাৰী গালি পাৰে কাক গালি পাৰে আমাক খাদ্য দিব বুলি ক'লি আমাক কয় তোলে পইচা দিবি না কিবা বুজি নাপালি আমাক কয় চলি তাৰপিছত তেনেকৈ হাতখন এনেকৈ খুটা কৈছে তোমাৰ ঠাণ্ডাহে এনেকৈ কৈ কিনে তাৰপিছত এন্ধক কুটু বুলি মাতে গালত কামাৰে কোনে কৰে এইবিলাক বীৰেন ছাৰ তোমাৰ লগত খাই গালত আৰু ধৰে কোনে ধৰে হেচাৰে বীৰেন ডেকা আৰু কিছু বুলি মাতে পিন্ধা নাই হেৰি কিছু ছাত্ৰ ওলাই আছিল ওলাতে হেৰি হিন্দী আৰু গাল খাই পেলাই হেচাৰে বীৰেন ছাৰ আহিছে যে আপুনি ছাত্ৰ ছাত্ৰীবিলাকৰ লগত অশালীন ব্যৱহাৰ কৰি আছে কি ক'ব এইটো সম্পূৰ্ণ মিছা কথা তাৰমানে মই ল'ৰা ছোৱালীক বেছি মৰম কৰি পঢ়াৰ কথা কওঁ এনেকৈ দিয়াৰ কাৰণে আজি ৰাইজে কি ভাবি মোক আহিছে মই কথাটো বুজি নাপাওঁ কিন্তু আচলতে এই কথাটো সম্পূৰ্ণ মিছা মই মিড ডে ৰেগুলাৰ দিয়া হয় মিড ডে ৰেগুলাৰ দিয়া হয় যোৱাকালি আজি ৰাইজে মোক ধৰিছে কথাটো হ'ল কি তাৰমানে ল'ৰা ছোৱালীখিনি দুই এটা পঢ়াত তাৰমানে অলপ দুৰ্বল তিনিটামান চলি এনেকৈ যোৱাকালি মই তাৰমানে এতিয়া হাতখন থাপিবলৈ কৈছে মই ভালকৈ পঢ়িবি দে ঘৰত তহঁতে দেউতাকে কষ্ট কৰে নাই এইটো মিছা কথা কিয় কৈছে চলিবিলাক মিছা কথা নকয় নাই নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম